ঘৰত কিবা এটা পাতা বুলি ক'লেতো ক'বই নালাগে কামৰ বাহাৰ কি চাবা হয়নে নহয় ফ্ৰেণ্ডছ মানে কাম বহুতে ওলাই থাকিব মানে কি কাম ওলাব না পাতা আৰু তো বলকচোন ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলো ভালে আছে ৰাতিপুৱা খাবলৈ বুলি ধুনীয়াকৈ বনাই ল'লোঁ এফালে দেউতালৈ আমলেট বনাইছোঁ আৰু আমালৈ ধুনীয়াকৈ বৰা চাউলৰ পিঠাগুড়ি পিঠা বনাই ল'লোঁ তো ধুনীয়াকৈ খাই ল'ম আৰু এইফালে চাওকচোন কি লাগে অমিতা কেঁচা হৈ আছে দেখোন অমিতা খোৱা আজিকালি আকৌ অমিতা নাইকিয়া হোৱা সময়তহে ছোৱালীজনী অমিতা খোৱাৰ মানে তাৰ ইমান মন কি কৰিম তথাপি আছিলে কাৰণে বাৰু ধুনীয়াকৈ পাৰিব গৈছোঁ কিন্তু কেঁচা বুলি কৈ আছে তাই নামানে তথাপিও পাৰি কৰি দেখুৱাই দিয়া পাছত কিজানি দেখিলে মানিব পৰা হয় নহয় আৰু নাখালে যেনিবা আমি খামটো ধুনীয়াকৈ পাৰাত লাগি গৈছোঁ পাৰিছোঁ নকৰে চবেই ৰৈ চাই আছে মানে কৈছে যে তই পাৰনে নোৱাৰ চাওঁ তই ধুনীয়াকৈ একদম পাৰি কৰি দেখাই দিলোঁ এয়ে চাওক আৰু ঘৰৰে অমিতা ইমান ধুনীয়া ডাঙৰকৈ চাচোন তাৰ আগততো বহুত লাগি আছিল একদম এতিয়া কমি গৈছে ইমান মিঠা মানে খাবলৈ কি ক'ম তাৰপিছত এয়া তাইক দেখাই দিলোঁ কেঁচা তাই এতিয়া নাখালে যেনিবা তাইক আকৌ আঙুৰকে দিলোঁ তাৰপিছত আমি ধুনীয়াকৈ এয়া খাইছোঁ এতিয়া মানে এনেকুৱা দেখি কাৰ খাওঁ লাগিছে জনাব দেই মানে কেঁচা অমিতাত জলকীয়া নিমখ সানি একদম মানে কি ক'ম ভাল লাগি গৈছেগৈ যিহেতু এতিয়া নথকা সময়ত দিয়কচোন বস্তু এটা খাই তাৰ মজাই বেলেগ লাগে নহয় ন নাইকিয়া সময়তে আমিও ধুনীয়াকৈ খাবলৈ পালোঁ তাইৰ লগতে বৰ ধুনীয়া জুতি লাগিল দেউতা কৈছে ভাটি পেলাই আকৌ খাব লাগিব মানে ইমানে খাই ভাল পালে তো ধুনীয়াকৈ এইখিনি সময়তে খাই থাকোঁতে আকৌ এইফালে একদম হৰিক মালৰ বেপাৰী আহি গ'ল তাৰপাছতে মাইক আকৌ মাতিলোঁ মায়ে মানে কৈ থৈছে যে বেপাৰী আহিলে মাত দিবি তো মায়ে মানে আহিলে বস্তু ৰখাত এক্সপাৰ্ট তাৰপিছতে এইফালে ধুনীয়াকৈ চাবলৈ গৈছে মানে হাতা সেইদিনাখন হাতা আনিছিলে নহয়নে আকৌ মন পচন্দ নহ'লে আকৌ লাগে তো এয়া হাতা খাইছে এপাতো নহয় দুপাতো নহয় একদম 3 পাত তাৰপাছতে বেপাৰীটোৱে কণী আনিছিল তাৰপৰা আকৌ কণীও ৰখাৰ পাছতে আৰু একদম চুনি তুৰি মেৰিয়াই অলপ মানে কামত লাগি গ'লোঁ পূৰা সদায় এক বাল্টিং কাপোৰ ওলাবই আৰু কথাই নাই মানে তো ধুনীয়াকৈ কাপোৰখিনি মেলাত লাগি গৈছোঁ কাপোৰ মানে এনেকৈ ইমান এক বাল্টিং ডেইলি ওলাই কি ক'ম আপোনালোকক তাৰপিছতে ধুনীয়াকৈ অলপ মানে দেখাই দিছোঁ ইমান মেলি থকা দেখা নাই তো অলপ এখনকে মেলি পূৰা ধুনীয়াকৈ মেলি কৰি এইফালে এতিয়া ধুনীয়াকৈ হৈ গৈছে আৰু মানে ইমান পেটটো বিষাইছে কি ক'ম মানে ভোক লাগি গৈছে আৰু এইফালে মায়ে যিহেতু একদম দৈ বনাই থৈছে মায়ে মানে এইবিলাকত এক্সপাৰ্ট বস্তু বনাই থোৱাত আৰু বৰা চাউলৰ জলপান দি মানে ভাজি পেলাই থৈছে একদম মানে ইমান ধুনীয়াকৈ মানে পেটটো খাওঁ মানে ভোক লাগোঁতে পাই গৈছোঁ যে কিমান মজা লাগিছে চাচোন এনেকুৱা বস্তু জানো যেতিয়া তেতিয়া খাবলৈ নাপায় হয়নে নহয় তথাপিও মায়ে ধুনীয়াকৈ থৈ দিয়াৰ কাৰণে এতিয়া মজাছে খাবলৈ পালোঁ তো ধুনীয়াকৈ খাই লওঁ এতিয়া লোৱাৰ পাছতে আকৌ অলপ পাছতে এতিয়া ভাত সেই জলপান কৰি খায়ে যে ভাত খাইছোঁ এনেকুৱা নহয় বহুত টাইমৰ পাছতে ভাত খাইছোঁ দেই বাকীখিনি ভিডিঅ' কৰা নহ'ল যিহেতু তো ধুনীয়াকৈ মায়ে বনালে একদম কণী আৰু লেবেৰা ভাজি দাইল এনেকৈ আচাৰ লৈ ধুনীয়াকৈ খাই দিছোঁ মানে এখন কাঁহীতে পূৰা লৈ লৈছোঁ তাৰপাছতে আৰু খাই বৈ মানে অলপ ভাগৰ জীয়ালোঁ যিহেতু ছোৱালীজনীক অকণ খুৱাই ল'ব লাগিব তাইৰ লগতে ময়ো ধুনীয়াকৈ শুবলৈ পালোঁ যেনিবা তাৰপাছতে যিহেতু আইতা ককা তিথি সকাম পাতিব লাগিব ন তো ধুনীয়াকৈ একদম মায়ে চোতালখন মুচিব লাগিব ক'লে তো সাৰি ল'ব লাগিব কোৱাত দুইজনী আকৌ ধুনীয়াকৈ সাৰি লৈছোঁ লোৱাৰ পাছতে এইফালে চাওকচোন পূৰা মোচাত লাগি গৈছোঁ একদম মায়ে এইফালে পানী ছিটিয়াই আছে পাৰে আমি দুজনী এতিয়া ধুনীয়াকৈ মুচিম আৰু তো এই মুচি আছোঁ এতিয়া আৰু গোবৰ কোনে এতিয়াও ঘিণ কৰে জনাব দেই কমেণ্টত তো ফাইনেলি ধুনীয়াকৈ মুচি হ'ল দিনৰ ভিডিঅ'টো আজি ইমানেই আছিল আৰু ৰাতি নামৰ ভিডিঅ'টো পাছত দিম দিনৰ ভাগৰ ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ কাৰণ দুইটা ভিডিঅ' লগাই দিলে ভিডিঅ'টো বেছি দীঘল হৈ যাব তো সেইটো কাৰণে আজি ইমানেই আছিল আজিলৈ আহিছোঁ বাই